নগাঁৱৰ ৰাইডঙীয়া ফুলগুৰিত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ পিছতে তৎপৰ স্বাস্থ্য বিভাগ অঞ্চলটোত আতংক আৰু শংকাৰ সৃষ্টি হৈছে স্বাস্থ্য বিভাগৰ একাধিক বিষয়ে অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় অঞ্চলটোত ফগিং ঔষধ স্প্ৰে আঁঠুৱা ঔষধীকৰণৰ কাৰ্যসূচী আৰম্ভ অস্বাভাৱিক লক্ষণ দেখা দিলে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত যোগাযোগৰ আহ্বান নগাঁৱৰ ৰাইডঙীয়া ফুলগুৰিত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ পিছতেই তৎপৰ হৈছে স্বাস্থ্য বিভাগ অঞ্চলটোত আতংক আৰু শংকাৰো সৃষ্টি হৈছে স্বাস্থ্য বিভাগৰ একাধিক বিষয়াই অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে অঞ্চলটোত ফগিং ঔষধ স্প্ৰে আঁঠুৱা ঔষধীকৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে অস্বাভাৱিক লক্ষণ দেখা দিলেই নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত যোগাযোগৰ আহ্বান জনাইছে আমাৰ এই ৰাইডিঙীয়া অঞ্চলটো বুঢ়াগোহাঁই PHCৰ অন্তৰ্ভুক্ত ইয়াৰে ফুলগুৰি অঞ্চলত হলিৰাম পাটৰ নামৰ এজন ব্যক্তি ৭২ বছৰ বয়স তেখেত জেইৰ দ্বাৰা আক্ৰান্ত হৈছে আমি বিভাগীয়ভাৱে ইয়াৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ উপায় হিচাপে ব্যৱস্থাপনাসমূহ লৈছোঁ আমি হাউচ টু হাউচ ফিভাৰ সাৰ্ভিলেন্স কৰিছোঁ হাউচ টু হাউচ এৱাৰনেছ কৰিছোঁ তাৰ লগতে আমি গোটেই অঞ্চল জুৰি পেলাই ফগিং কৰিছোঁ অলৰেডি আজি আমি ITBN শিবিৰৰ আয়োজন কৰিছোঁ অহা দুদিন পৰ্যন্ত আমাৰ এই ITBN শিবিৰ বাহাল থাকিব ইয়াত আমি আঁঠুৱাসমূহক ঔষধীকৰণ কৰি দিওঁ আৰু এই ঔষধযুক্ত আঁঠুৱাৰ তলত যেতিয়া শুব এজন মানুহ তেওঁ মহৰ দ্বাৰা আক্ৰান্ত হোৱাৰ যি সম্ভাৱনীয়তা সেই সম্ভাৱনীয়তা বহু পৰিমাণে হ্ৰাস পায় কাৰণ এই আঁঠুৱাখনত গৈ মহটো পৰাৰ লগে লগে তাৰ ভৰিকেইখন পেৰালাইচিছ হ'ব আৰু সি তলত সৰি পৰিব গতিকে এই ঔষধযুক্ত আঁঠুৱা যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে মহৰ কামোৰৰ পৰা মানুহে ৰক্ষা পাই থাকিব পাৰিব আৰু ছমাহলৈকে ইয়াৰ ঔষধি গুণসমূহ অটুট থাকে আমাৰ এই ৰাইডিঙীয়া অঞ্চলটো বুঢ়াগোহাঁই